বিশ্বনাথ চাৰিআলি আৰু চিচি বৰগাঁৱত বিক্ষুব্ধ ৰাইজৰ থানা ঘেৰাও। এয়া বিশ্বনাথ চাৰিআলিৰ সদৰ থানাৰ সন্মুখৰ দৃশ্য। শুকুৰবাৰে এইদৰেই নীলপুৰ চাহ বাগিচাৰ শতাধিক লোকে থানাখনৰ সন্মুখ প্ৰতিবাদেৰে উত্তাল কৰে। কিন্তু কিয় এই প্ৰতিবাদ? বৃহস্পতিবাৰে নিশা নীলপুৰ বাগিচাৰ কৃষ্ণা বাছৱাৰ নামৰ এজন যুৱকে একেখন বাগিচাৰে এগৰাকী যুৱতীক হেনো শ্লীলতাহানি কৰিছিল। এয়াই আছিল অভিযোগ। ইয়াৰ পাছতেই একাংশ লোকে যুৱকজনক বেয়াকৈ মাৰধৰ কৰে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ ICUত আছে কৃষ্ণা বাছৱাৰ। নীলপুৰ চাহ বাগিচাৰ পৰা অহা এই প্ৰতিবাদী ৰাইজৰ দাবী হ'ল বাছৱাৰক মাৰধৰ কৰা লোককেইজনক গ্ৰেপ্তাৰ কৰি শাস্তি দিব লাগে। আমি এতিয়া জানো আমাৰ ঘৰ যিমান ল'ৰা পিটিছে ল'ৰা এতিয়া ইমান শাস্তি ভুগি আছে সি তেনেকা ল'ৰাক আমাক ইয়াত হেৰি কৰিব লাগিব, ৰেষ্ট কৰিব লাগিব। আৰু ছোৱালীক যদি আমাৰ ল'ৰা ৰেপ কৰিছে তাৰ ট্ৰিটমেণ্ট লাগিব। ধেমাজিৰ চিচি বৰগাঁৱত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ। চিচি বৰগাঁও অঞ্চলৰ এই মহিলা পুৰুষৰ দলটো আগবাঢ়িছে চিচি বৰগাঁও আৰক্ষী চকী অভিমুখে। আৰক্ষী চকীৰ সন্মুখত ৰাইজখনে প্ৰতিবাদ কৰি বহি পৰে। অভিযোগ খাকী পোছাকীৰ বিৰুদ্ধেই। দাবী হ'ল চিচি বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুমি খাকলাৰীৰ বদলীকৰণ। খাকলাৰীৰ বিৰুদ্ধে অভিযোগ নিৰীহ লোকক হাৰাশাস্তিৰ। আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চিচি বৰগাঁও অঞ্চলৰ বিশ্বজিৎ দাস নামৰ এজন লোকক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ। দাসৰ ঘৰত মৃতকৰ কাজকৰ্ম চলি থকাৰ সময়তেই আৰক্ষীৰ দলে উপস্থিত লোকক অপমান কৰাৰো অভিযোগ কৰে ৰাইজখনে। অঞ্চলটোৰ আন আন লোকৰ ঘৰতো আৰক্ষীৰ দলে সাধাৰণ পোছাকতকৈ নিশা হাৰাশাস্তি কৰাৰো অভিযোগ উঠিছে। শ্ৰী বিশ্বজিৎ দাস নামৰ তেখেতৰ ঘৰত তেখেতৰ দেউতাকৰ তাৰমানে কি শ্ৰাদ্ধ পতা হৈছিল। সেই শ্ৰাদ্ধ পতাৰ সময়ত তেখেতলোকে বিজেত দাস নামৰ এজন ল'ৰাই এজনী ছোৱালীক পলুৱাই আনিছিল। সেই কেছটো তেখেতৰ ঘৰৰ লগত কোনো জড়িত নাই। জড়িত নথকাত তেখেতে সেই শ্ৰাদ্ধ পতা ঘৰত তেখেতলোকে গৈ চিভিল ড্ৰেছত গৈ তেখেতলোকে বিভিন্ন ধৰণৰ উৎপাত কৰে আৰু তেখেতলোকে ঘেৰাও কৰি বিভিন্নজনক বিভিন্ন ধৰণে তেখেতলোকে সোধা পোছা কৰে। অন্নপ্ৰসন্ন বা যিখিনি কৰিব লগা আছিলে নাম ল'ব লগা কিছুমান ভকত বৈষ্ণৱ তেখেতলোকে নাম নোলোৱাকৈ উঠি যাবলগীয়া বাধ্য হ'ল। টিংখাঙৰ বৰবাম আৰক্ষী চকীতো উত্তেজনা। বৰবাম আৰক্ষী চকীৰ সন্মুখত শতাধিক লোকৰ প্ৰতিবাদ। ইয়াত ৰাইজৰ দাবী আদিবাসী ছাত্ৰ সন্থাৰ এজন নেতাক গ্ৰেপ্তাৰৰ। আচাৰ নেতা মনোজ ওৰাঙৰ বিৰুদ্ধে অভিযোগ হ'ল যে ওৰাঙে এজন যুৱকক ব্লেকমেইলিং কৰি আহিছিল। ফলশ্ৰুতিত কাৰ্তিক ওৰাং নামৰ যুৱকজনে বিষ পান কৰি আত্মহত্যা কৰে। আৰক্ষীয়ে মনোজক গ্ৰেপ্তাৰ কৰিছে। এতিয়া এই প্ৰতিবাদী ৰাইজৰ দাবী হ'ল অভিযুক্ত মনোজ ওৰাঙক কঠোৰ শাস্তি বিহিব লাগে। প্ৰতিবাদী ৰাইজৰ আৰক্ষীৰ লগত হতাহতিও লাগে। কিবা কি ভুল কৰিছিলে কি নাই তাক মানে ব্লেকমেইল কৰিব মানে পুৰা সম্পূৰ্ণ চেষ্টা। তাৰপিছত মাক দেউতাকে কোৱাত যে কৈ নাই তোৰ ল'ৰাটো বহুত বিৰাট ডাঙৰ ভুল কৰিছে, মানে কি কেছত মানে তেনেকুৱা কিবা ডাঙৰ ভুল কৰিছে বুলি কৈছে। এতিয়া ছোৱালী কেছত নে কিবা কেছত এতিয়া মনোজ ওৰাঙে এতিয়ালৈকে মুখৰ পৰা জবান দিয়া নাই যে মনোজ ওৰাং যিজন ব্লেকমেইল কৰিছে ল'ৰাটোক। এতিয়া সেই তেনেকুৱা কোৱাত মানে তাৰ ঘৰত কোৱাত মানে ল'ৰাটো ঘৰ গৈ মই প্ৰয়োজন খাই দিলোঁ। এই তিনিটা ঘটনাই আৰক্ষীৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। আৰক্ষী আৰু জনসাধাৰণৰ সুসম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা হয়তো আছে। এনে থানা ঘেৰাওৰ ঘটনাই আইন শৃংখলাজনিত পৰিস্থিতিৰো উদ্ভৱ কৰাৰ আশংকা আছে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।